বানে ধোৱা গোলাঘাটৰ গাঁৱে গাঁৱে এতিয়াও বানাক্ৰান্তৰ উচুপনি। দেৰগাঁও সমষ্টিৰ ৰঙাগৰা গাঁৱত পানী কমিছে যদিও কমা নাই জনতাৰ বিলৈ। বান বিধ্বস্ত ঘৰবোৰত বিৰাজ কৰিছে অস্বাস্থ্যকৰ পৰিৱেশ। পথসমূহ বোকাময় হৈ পৰাত যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিছে জনতাই। প্ৰশাসনৰ ফালৰ পৰাও অৱহেলিত হোৱা তীব্ৰ ক্ষোভ সকলোৰে। এতিয়া বেছি হৈছে, আগতকৈ বেছি আৰু এতিয়া ভিতৰলৈ সোমাব নোৱাৰি। কালি মই অকলে আছো, নাইকিয়া ভিতৰত সাপ সোমাইছে, মই বৰ তেলৰ মাৰিছো। ৰাতি হলে বাইহঁতৰ ঘৰলৈ যাওঁগে, কাৰেণ্ট নাই, খাবলৈ কষ্ট, পানী যোগান দিগদাৰ হৈছে, বহুত কষ্ট হৈছে। মানুহজনো কামলৈ গৈছে, চাইকেল তাতে থৈ মেলি আহে, বহুত কষ্টত থাকিবলগীয়া হৈছে। খুমটাই সমষ্টিত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। বানে বিধ্বস্ত কৰিলে সমষ্টিটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি। বাট-পথ সকলোতে পানীৰে ভৰি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বছৰটোলৈ কৰা ধান খেতি বানে নিশেষ কৰাত মূৰে কপালে হাত দিছে কৃষকে। বহু ফিছাৰীৰ মাছো উটুৱাই লৈ গ'ল বানে। কেওফালে জনতাৰ হাহাকাৰ অৱস্থা। এই ৰাস্তা পদূলি সংৰক্ষণৰ কাৰণে যিখিনি আপোনালোকে চৰকাৰৰ ওচৰত আমাৰ বিভাগীয় আমাৰ জনসাধাৰণৰ যিখিনি জনাবলগীয়া আছিলে, গতিকে আমাক বিশেষ একো নালাগে। আমাৰ যিটো 2 নং মাৰি আপোনাৰ মাউক আৰু শিঙিমাৰি সংযুক্ত এই ৰাস্তাকেইটাক যদি আমাক প্ৰায় 7 ফুট কৰি দিয়ে, তেতিয়া আমি অলপ নিৰাপদ হ'ব পাৰিম। গৰু ছাগলী বন্ধা আছে। এতিয়া ছাগলী কালি মোৰ 2টা পোৱালি মৰি গৈছে, এতিয়া পানীতে আছে। ছাগলীও এতিয়া মোৰ পানীতে আছে। তোমালোকক দেখুৱাই গ'লে চাং পাতি থৈছোঁ, পানীত খুটি মাৰি বাঁহৰ বেৰ দি পেলাই তাত উঠাই থৈছোঁ, বুজিছে নাই। গতিকে আৰু তোমালোকে ইয়াত এতিয়া আমি ৰাস্তাটোত থিয় হৈ এতিয়া নামি দিলে তুমি ঠানি নোপোৱা আকৌ, আমি 2জন খাৰা হৈ দিব লাগিব তলত। এইটো আজি প্ৰায় 20 দিন 25 দিন হৈ গ'ল, 20-25 দিন। নুমলীগড়ৰ মৰঙী কেন্দুগুৰিত পানী কিছু কমিল যদিও বোকাময় ঘৰবোৰত অবৰ্ণনীয় পৰিৱেশ। বোকা, লেতেৰা আৰু ধ্বংসাৱশেষেৰে ভৰি পৰিছে ঘৰ দুৱাৰ। ওখ ঠাইত তুলি থোৱা আছে ঘৰৰ সা সামগ্ৰী। ঘৰৰ বাহিৰত পানী, ভিতৰত বোকা। এতিয়াও ঘৰলৈ ঘূৰি গৈ বসবাস কৰিব পৰা অৱস্থাত নাই এইসকল দুৰ্গতৰ। থাকিলেও ৰাস্তাত পানী সোমালে, ৰাস্তাটো পানী হ'ল। তাৰপিছত ঘৰৰ সকলো পৰিয়ালবোৰ এই ৰিলিফলৈ গ'ল। তাৰপিছত মই থাকিলোঁ ঘৰতে। মানে বহুত দুখ লগা কথা, বুজিছে। এতিয়াও আৰু 10-15 দিন মান লাগিব এই ঘৰখনত আহিবলৈ বা সোমাই থাকিবলৈ, বসবাস কৰিবলৈ। দিন হাজিৰা কৰি খোৱা মানুহ, এনেকুৱা যদি বছৰে পানী আহে আৰু মাৰে, তেতিয়াতো আমাৰ মানে উপায় নাই আৰু। এই ঘৰখনত মোৰ ছাগলী গ'ল, হাঁহ গ'ল, মুৰ্গী গ'ল, সকলো উঠি গৈছে। গ'ল কিছু পালোঁ, কিছু নাপালোঁ, উঠিলে পানীত। বানৰ পিছত নুমলীগড় মৰঙীৰ বিচু পাৰ্বতীৰ দুৰ্বিষহ জীৱন। ধনশিৰিৰ বলীয়া বানে তছনছ কৰিলে বৃদ্ধ দম্পতীৰ ঘৰখন। এতিয়া পানী নাই যদিও ঘৰৰ ভিতৰত কেৱল বোকা আৰু বোকা। বাস কৰিব নোৱাৰা ঘৰখন এৰি সমীপৰ এটা পুখুৰীৰ পাৰত আশ্ৰয় লৈছে বৃদ্ধ দম্পতীয়ে। এসপ্তাহ নহ'লেতো আহিব নোৱাৰো, এইটো শুকিলেহে। পকাটো থাকিলে কি হ'ব, পকাটো বনাই খাব নোৱাৰো। তাতে কেইদিনমান থাকিব লাগিব আৰু। গৰুকেইটাহে এফালে লৈ গৈছে, সেই গৰুকেইটা আৰু ছাগলীকেইটা ইয়াত আছে। এই সংকটৰ সময়ত বানাক্ৰান্তসকলৰ কাষত থিয় হৈ বিভিন্ন ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে আগবঢ়াইছে সহায়ৰ হাত। খুমটাই সমষ্টিৰ বিভিন্ন আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ মাজত প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰিলে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই। খুমটাইৰ যুৱ নেতা অমিত নাগীয়েও আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহলৈ চাউল, দাইলকে ধৰি 13 বিধ সামগ্ৰীৰ একোটা টোপোলা আগবঢ়াইছে। দুৰ্যোগৰ সময়ত বানাক্ৰান্তক চিকিৎসালয়লৈ যাবলৈ বিনামূলীয়াকৈ গাড়ীৰো ব্যৱস্থা কৰিছে অমিত নাগে। খুমটাইৰ পৰা মৃদুস্মন্ত বৰুৱা আৰু নুমলীগড়ৰ পৰা বিভাস শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।